ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজাত লাখ লাখ মহিলাৰ একাউণ্টত বা লাখ লাখ ব্যক্তিৰ একাউণ্টত সোমাব টকা, কিন্তু কোনখন আঁচনিৰ জৰিয়তে সোমাব সেই তাৰিখটোনো কি আপোনালোকক মই জনাম, বা আপোনালোকে বিশ্বকৰ্মাৰ পূজাত কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব টকা সেই সম্পৰ্কে জনাম মই এই ভিডিঅ'টোৰ মাধ্যমেৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে বা আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে লাখ লাখ মহিলাৰ বা লাখ লাখ ব্যক্তিৰ একাউণ্টত সোমাব বিশ্বকৰ্মাৰ পূজাৰ দিনাখনি টকা। এতিয়া আমি নিশ্চয় গম পাওঁ অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। এতিয়া বন্ধু বান্ধৱীসকল, 17 ছেপ্টেম্বৰত সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা। সেই 17 ছেপ্টেম্বৰ দিনাখনি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মাৰ পূজাৰ উপলক্ষে আৰু তাৰ লগতে ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন বা উপজা দিনৰ দিনাখনিয়েই অসমৰ মুখ্যমন্ত্ৰীয়ে সেই আঁচনি বা অৰুণোদয় আঁচনি শুভাৰম্ভণি কৰিব। সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু বহুতো বন্ধু বান্ধৱীয়ে, বহুতো অৰুণোদয় হিতাধিকাৰীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল, তেওঁলোকৰ লিষ্টত যি নামটো নাই তেওঁলোকে কি কৰিব, ক'ত যাব লাগিব সেই সম্পৰ্কে জনাবলৈ কৈছিল, বা লিষ্টখন ক'ৰ পৰা চেক কৰিম সেই সম্পৰ্কেও জনাবলৈ কৈছিল। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰথম কথা আপোনালোকে লিষ্টখনত নাম আছে নাই সেইটো চেক কৰিব লাগিব। চেক কৰিবৰ বাবে প্ৰথম আপুনি পঞ্চায়তত খবৰ কৰিব। পঞ্চায়তত লিষ্টখন চেক কৰিব, আপোনাৰ হিতাধিকাৰীগৰাকীৰ নামটো আছেনে বা আপোনাৰ নামটো আছেনে নাই। যদি তাত নামটো নাই বা লিষ্টখন নাই, আপুনি ব্লকত যাব, ব্লকত চেক কৰিব। তেওঁলোকে চেক কৰাৰ পাছত যদি আপোনাৰ নামটো নাথাকে তেন্তে আপোনালোকৰ জিলাত নিশ্চয় এটা বিজেপি অফিচ আছে, বা আপোনালোকৰ নিশ্চয় এটা MLA অফিচ আছে বা বিধায়ক অফিচ আছে। সেই বিধায়কৰ অফিচত এখন সুন্দৰ এপ্লিকেশ্যন লিখিব, আপুনি যে অৰুণোদয় আঁচনিৰ এগৰাকী হিতাধিকাৰী আছিল বা আপোনাৰ লিষ্টত নাম নাই বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ব্যক্তি, আপুনি সুন্দৰকৈ লিখিব। লেখাৰ পিছত কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাম। লগত গাঁঠি দিব লাগিব ডকুমেণ্টছসমূহ গাঁঠি দিয়াৰ পাছত আপোনালোকে তাত জমা দিব। জমা দিয়াৰ পাছতেই আপোনালোকক লিষ্টত নামটো পঠাব। পঠোৱাৰ পাছত আপোনাৰ লিষ্টত নাম আহি আকৌ পুনৰ একাউণ্টত টকা সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপোনাৰ সৰু কিছুমান প্ৰচেছ, বা এই প্ৰচেছটো হয়তো বহুতো ইউটিউবাৰে দিবও পাৰে, নিদিবও পাৰে। মই আপোনালোকক দিছোঁ, প্ৰচেছটো আপোনালোকে এবাৰ কৰি চাব। নিশ্চয় আপুনি অৰুণোদয় আঁচনিখনৰ বাবে সফল হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল, বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই বা অসম গভৰ্ণমেণ্টে প্ৰত্যেক অৰুণোদয় হিতাধিকাৰীগৰাকীলৈ এটকা প্ৰদান কৰিছে। কি কাৰণে প্ৰদান কৰিছে? তেওঁলোকৰ একাউণ্টসমূহ চেক কৰিছে যাতে 17 ছেপ্টেম্বৰৰ দিনাখনি কোনো গণ্ডগোল নহয়, পোনপটীয়াভাৱে সেই একাউণ্টসমূহত বা অৰুণোদয় আঁচনি হিতাধিকাৰীৰ একাউণ্টত টকাখিনি সোমাব পাৰে। সেইবাবে তেওঁলোকে 29 তাৰিখৰ পৰা অৰ্থাৎ 29 আগষ্টৰ পৰা প্ৰত্যেক হিতাধিকাৰীৰ একাউণ্টত এটকাকৈ প্ৰেৰণ কৰিছে। মই আপোনালোকৰ আগৰ ভিডিঅ'সমূহত স্ক্ৰীনশ্বট দেখাই দিছিলোঁ কেনেদৰে মেছেজটো আছে। মই আপোনালোকক কৈছিলোঁ তাত লেখা আছে যে ক্ৰেডিট 1 ৰুপিজ, আৰু তেনে বুলি কৈ পেলাই একাউণ্ট নাম্বাৰটো দিছে। তাৰপিছত আপোনালোকক তলত সুন্দৰকৈ লিখি থৈছে দিছপুৰ আছাম বুলি লিখি থোৱা আছে, অৰ্থাৎ গুৱাহাটীৰ যিটো দিছপুৰৰ অৰ্থাৎ ট্ৰেজাৰী অফিচ আছে, সেই ট্ৰেজাৰী অফিচৰ পৰা এটকাটো আপোনালোকক প্ৰদান কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰদান কৰিছে কাৰণ আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সেই টকাখিনি যাবৰ বাবে। বন্ধু বান্ধৱীসকল, হয়তো প্ৰত্যেকৰে একেদিনতে নোসোমাব পাৰে। কিছুমানৰ ছেপ্টেম্বৰৰ 1-2 তাৰিখ মানে সোমাইছে, কিছুমানৰ
আগষ্টৰ 30 তাৰিখে সোমাইছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে বেলেগ বেলেগকৈ সোমাইছে হয়তো এতিয়াও বৰ্তমান প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টত সোমোৱাগেই নাই বন্ধু বান্ধৱীসকল 17 ছেপ্টেম্বৰলৈ আছে অলপমান দিন সেইবাবে হয়তো আপোনালোকৰ যি 10 তাৰিখ অৰ্থাৎ ছেপ্টেম্বৰৰ 10 তাৰিখলৈকে যি এটকাকৈ প্ৰেৰণ কৰিছে সেই এটকা প্ৰেৰণ কৰা প্ৰচেছটো কমপ্লিট কৰিব আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালৈ যিহেতু লিষ্টত নাম আছে বা আপোনালৈ যিহেতু গভৰ্ণমেণ্টৰ বা মুখ্যমন্ত্ৰীৰ চিঠিখন পালে চিঠিখন আহিলে আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী বুলি তেন্তে চিন্তা নকৰিব নিশ্চয় আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব যদিহে আপোনাৰ একাউণ্টত এটকা মেছেজটো অহা নাই তেতিয়াও চিন্তা নকৰিব যদি আপুনি মুখ্যমন্ত্ৰীৰ যিখন চিঠি লাভ কৰিলে সেইবাবে নিশ্চিন্ত থাকক নিশ্চয় আপোনাৰ একাউণ্টত টকাখিনি সোমাব বন্ধু বান্ধৱীসকল আপোনাৰ নিশ্চয় কনফিউজন দূৰ হৈছে বুলি ভাবিছোঁ যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিব বিচাৰে বা ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকে জনাবচোন মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগে কথাবিলাক আপোনালোকে বুজি পায় নাই আপোনালোকৰ কিমান হেল্পফুল হ'ব সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ কৈছোঁ বাই বাই